এতিয়া অসমীয়া কেলেণ্ডাৰখন আমাক বহুত দৰকাৰী। যিমান যি কেলেণ্ডাৰ হওক অসমীয়া কেলেণ্ডাৰখন লাগিবই, খেতিয়কক বিশেষকৈ লাগিব। আৰু বিয়াৰ দিন বাৰ চাবলৈ এখন মেইন লাগিব। যদি ঘৰত উপযুক্ত ল'ৰা ছোৱালী আছে তে অসমীয়া কেলেণ্ডাৰখন আমাৰ বহুত দৰকাৰ। আৰু খেতিয়কক কিয় লাগে? খেতিয়কক এইকাৰণে লাগে, আমি ধান খেতিটো এই অসমীয়া কেলেণ্ডাৰৰ ওপৰত ভিত্তি কৰি পেলাই কৰোঁ। যদি আঁউসী আৰু পূৰ্ণিমা এই সময় যদি আপুনি নেচাই পেলাই কঠীয়া পাৰি দিলে একেজাক ঢলতে গোটেই কঠীয়া শেষ হৈ আহিব। এইকাৰণে অসমীয়া কেলেণ্ডাৰখন চাই ল'ব যে আঁউসী পূৰ্ণিমা এই দুটা বাৰত কোনো কাৰণে কঠীয়া নাপাৰিব। আৰু যেতিয়া ন ৰুবলৈ ল'ব, প্ৰথম ধান ৰুবলৈ, এই আঁউসী পূৰ্ণিমাটো সাৱধান হৈ ল'ব। এইটো অধিক ঢল বৰষুণ দিয়ে আমাৰ অসমত। সেইকাৰণে অসমীয়া কেলেণ্ডাৰখন ৰাখক। এখন আছে কি বৰকটকী কেলেণ্ডাৰ বা যিকোনো এখন কেলেণ্ডাৰ আছে, অসমীয়া কেলেণ্ডাৰখন ৰাখিব। অসমীয়া কেলেণ্ডাৰ নহ'লে আমাৰ বহুত বিপদ হৈ যায়। ইয়াত হাল খতি লিখিছে, কিবা কিবি বহুত লিখি থোৱা আছে, চবৰে অৰ্থ আছে, কিন্তু হাল খতিটো বেছিকৈ লিখিছে, ইমান মানিলে নহ'ব। এতিয়া এইখিনি বাদ দি এই আঁউসী পূৰ্ণিমাটো চাবলৈ আমাক এইখন লাগে। আৰু বিয়া বাৰৰ দিনটো চাই ল'ব। কেলেণ্ডাৰখনৰ বিষয়ে অসমীয়া কেলেণ্ডাৰ ঘৰে ঘৰে ৰাখক, তেতিয়া খেতি ভাল হ'ব। নমস্কাৰ।